আজি মাঘৰ প্ৰথম দিনটোত দেখিবলৈ পোৱা গৈছে মঠ মন্দিৰসমূহত যথেষ্ট ৰাইজে ভিৰ কৰিছে। আজিৰ দিনটোত নেদেখাজনৰ শ্ৰীচৰণত ধূপ চাকি নৈবেদ্য আগবঢ়াই সেৱা গ্ৰহণ কৰিবৰ বাবে আশীষ গ্ৰহণ কৰিবৰ বাবে বিভিন্ন মঠ মন্দিৰত গৈ ৰাইজ উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি নলবাৰীৰ এটা মন্দিৰৰ পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত আপোনালোকক আমাৰ সাংবাদিক নকুল তালুকদাৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। নকুল, আজি মাঘৰ পহিলা দিন আৰু পহিলা দিনটোত দেখিবলৈ পোৱা যায় প্ৰত্যেকবাৰে ৰাইজে মঠ মন্দিৰসমূহত ভিৰ কৰে আৰু আপুনি য'ত উপস্থিত আছে তাতো ৰাইজৰ লানি নিচিগা শাৰী পৰিলক্ষিত হৈছে আপোনাৰ পিছফালে। গতিকে কিমান মানুহৰ সমাগম হৈছে সেয়া অনুমান কৰিব পাৰি। গোটেই পৰিৱেশটো মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজদীপ, আচলতে আজি এই পহিলা মাঘৰ দিনটোতে ঐতিহাসিক এই কলীয়া গোসাঁই মন্দিৰ, নলবাৰী হাৰিভাঙাৰ যে কলীয়া গোসাঁই মন্দিৰ, এই কলীয়া গোসাঁই মন্দিৰ প্ৰাংগণত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ভক্তৰ ভিৰ। মোৰ সহযোগী ৰাজুৱে ভিৰ কেনেধৰণৰ আচলতে ইয়াত মানুহ ভক্তৰ লালানি নিচিগা সোঁত আৰু প্ৰায় 250 বছৰ পুৰণি এই যে কলীয়া গোসাঁইৰ মন্দিৰ, এই কলীয়া গোসাঁইৰ মন্দিৰত যি মানস কৰে সেয়াই সিদ্ধি হয় বুলি এটা লোকবিশ্বাস আছে। আৰু সেই লোকবিশ্বাসৰ কাৰণে দেখিবলৈ পোৱা যায় যে ইয়াত আচলতে সোণৰ ফুল দিবলৈ, ৰূপৰ ফুল দিবলৈ বৰপেটা জিলা, বজালী জিলা বা বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক মানুহে ভিৰ কৰে। মই এই মুহূৰ্তত একেবাৰে স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ। বিভিন্ন মানুহ আহিছে। ক'ৰ পৰা আহিছে? আমি টিহুৰ পৰা আহিছোঁ, ৰতনপুৰ। কেনেকুৱা, যিহেতু কলীয়া গোসাঁই যথেষ্ট সংখ্যক মানুহ হয় আৰু মানুহে যথেষ্ট বিশ্বাস কৰে, কি ক'ব? ভালে লাগিছে আহি। আমি আহিয়ে থাকোঁ, প্ৰত্যেক বছৰে আহোঁ। এটা বিশ্বাসৰ কাৰণে আহি থাকোঁ ইয়াতে, এই বিশ্বাসৰ কাৰণে আহোঁ। আৰু বিশ্বাসৰ কাৰণে প্ৰত্যেক বছৰে এইদৰে মানুহ আহে। মই এগৰাকী আইতাৰ কাষলৈ যাব বিচাৰিছোঁ। আজি মাঘৰ প্ৰথমটো দিন আৰু সকলোৱে নামঘৰ বা মন্দিৰলৈ গৈছে। ঐতিহাসিক কলীয়া গোসাঁইত যথেষ্ট সংখ্যক মানুহ আহে। কি মন লৈ আহে? যাৰ যি কামনা সেই পূৰাবলৈ আহে। মোৰে ধৰক বিৰাট অসুখ দেহাটোত, আজি 3-4 বছৰ হ'ল। ভাল পোৱা নাই, এটা কামনা কৰিলোঁ, প্ৰভুৱে সোনকালে ভাল কৰক। নিশ্চয় আমিও কামনা কৰিছোঁ আপোনাৰ ৰোগ ভাল হওক। এইদৰে আচলতে কাৰোবাৰ ৰোগ বা কাৰোবাৰ সমস্যা, বিভিন্ন মানুহ আহে, তেওঁলোকৰ নিজৰ নিজৰ সমস্যা লৈ আজি মাঘৰ প্ৰথমটো দিনত সকলোৱে ইয়াত আচলতে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা জনাইছে। ক'ৰ পৰা আহিছে? টিহুৰ পৰা আহিছোঁ। যথেষ্ট মানুহৰ ভিৰ হৈছে, কি ক'ব? খুব ভাল লাগিছে। ইয়াতকৈ আনন্দ আৰু এই পৃথিৱীত নাই। আৰু ইয়াতকৈ আনন্দ নাই। এয়া হৈছে, মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে? মই নামহলাৰ পৰা আহিছোঁ। কলীয়া গোসাঁইৰ মন্দিৰ বুলি ক'লে এক সুকীয়া আকৰ্ষণ থাকে, কেনেকুৱা লাগিল আহি? বহুত ভাল লাগিছে, মানে বহুত মানুহ ভিৰ হৈছে, আহি কিনে বহুত ভাল লাগিছে। এয়া আমি এইদৰে দেখুৱাই আছোঁ। আচলতে এই যিটো ঐতিহাসিক কলীয়া গোসাঁই মন্দিৰ আহোম ৰজা শিৱসিংহৰ দিনতে ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেই তেতিয়াৰ পৰাই প্ৰায় 250 বছৰ ধৰি এই মন্দিৰত এই উৎসৱ পালন কৰা হয় আৰু ইয়াৰ পিছতে তেওঁলোকে সভা মহোৎসৱ উদযাপন কৰিব। কিন্তু আজিৰ এই যিটো মাঘৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত এই যি ঐতিহাসিক কলীয়া গোসাঁইৰ মন্দিৰ, এই কলীয়া গোসাঁইৰ মন্দিৰত সেৱা ল'বলৈ যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হয়। আমি দেখুৱাইছোঁ, প্ৰতিদিন টাইমৰ দৰ্শকে দেখি আছে আচলতে কেনেকুৱা ভিৰ, বৰ্ণনাতীত ভিৰ আচলতে দেখিবলৈ। মই আন এগৰাকী ভক্তপ্ৰাণী আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কলীয়া গোসাঁইৰ মন্দিৰ বুলি ক'লে এক সুকীয়া আকৰ্ষণ, কি ক'ব? ভাল লাগিছে আহি, প্ৰথমবাৰ আহিছোঁ এইবাৰ। ক'ৰ পৰা আহিছে? মই পাটাচাৰকুছিৰ পৰা আহিছে। যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখিছে। ভাল লাগিছে, বহুত মানুহ হৈছে, বহুত বেছি ভাল লাগিছে। এয়াই আচলতে ভক্তৰ মনৰ ভাৱ আমি দেখুৱাই আছোঁ। পুনৰ ক'ব বিচাৰিছোঁ যে আচলতে 250 বছৰ পুৰণি এটা মন্দিৰ, নলবাৰীৰ ঐতিহাসিক হাৰিভাঙাৰ, আৰু এই মন্দিৰত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা আমি দেখিছোঁ। মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে? আমি থাকোঁ গুৱাহাটীত, কিন্তু টিহুৰ ঘৰ আমাৰ, তাৰ পৰাই আহিছোঁ আমি। মাঘৰ প্ৰথম দিনটোত কলীয়া গোসাঁইক এবাৰ সাক্ষাৎ কৰাৰ এটা হেঁপাহ থাকে, মনত সদায় ইচ্ছাটো থাকে আৰু তেখেতৰ কৃপাতে আমি এনেকৈ চলি আছোঁ। তেখেতে কৃপা কৰিব, সকলো ৰাইজকে কৃপা কৰিব, আমি তাকে আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ নকুল তালুকদাৰ, আমাক কলীয়া গোসাঁই থানৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে। নলবাৰীৰ হৰিভাঙাৰ পৰা এই দৃশ্য আপোনালোকক দেখুৱালোঁ। এইদৰে আজি মাঘৰ প্ৰথমটো দিনত ৰাইজে মঠ মন্দিৰসমূহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।